দক্ষিণ কামৰূপীয়া ঠাঁচ ক'বলৈ ওলাইছোঁ। এতিয়া ফাগুন আহি আছে। এইখিনি সময়ত আমাৰ মাহঁতে কেনেকৈ কথা পাতিছিল। ই আইলা নহয় আৰু ফাগুনৰ মাহ, একেবাৰে ধূলা দেৱা দেখি বাটাহ, একেবাৰে অলবায়ে নৰা হ'মদে বিয়া চিয়াতো খাব নোৱাৰোঁ আৰু গোটাই ধূলা আৰু গোটাই একেবাৰে বাটাহতে উৰে নিব। খৰাং দেৱা দেখি শুকাই যাব লাগছি। পাত চাত গোটাই গাছৰ পাত মাখা সৰি একেবাৰে নোহোৱা হ'ল। আৰু এই খৰাঙৰ দিনত একেবাৰে আৰু বাটাহতে ঘৰ চৰ ভাঙি যাব একেবাৰে নাই বাটা মাৰে। এতিয়া ৰাস আহি আছে। ৰাসৰ সময়ত আমি কেনেদৰে কথা পাতিছিলোঁ। বিয়াত ককিলিয়ে সহায় গেলি দেখাই নাইচোন। বা এতিয়া আছোঁ কিয়া ৰাস চাব নাযা তহঁতে। আমি নাযাওঁ যা, তই যা গেল কিয়া। মাইচোন নাই, আমাৰ মামাহঁতাক গেছি। বিজুলি ককিলিয়ে তই কিয়া কি হ'ল এতেচোন আছো। শুনছা না সিহঁতৰ বোলেচোন এটা আপি হৈছি। কাৰ সিহঁতৰ চন্দিকাহঁতৰ বৈৰাকৰ বোলে এটা আপি হৈছি। দমি গেল নহয় আৰু দিনটো আৰু দীঘল হ'ল দে আৰু ৰ'দটো গোটাই কপালত লগা হ'ব। আৰু মাঘৰ মাহ আহিছি নহয় আৰু বিয়া কিমান বিয়া খাবি। মাঘৰ মাহতে মানুহ বিয়া বেছিকৈ পাতে। মাঘ বিহু আহি থকা সময়খিনিত এইখিনি সময়ত আমাৰ মাহঁতে আগতে সান্দহ খুন্দিছিল। মাহঁতে মানুহ ধৰি পাৰতি ধৰি সান্দহ খুন্দিছিল। আমি তেতিয়া সৰু আছিলোঁ আৰু আগদিনা ৰাতিৰ পৰাই খুন্দিছিল। আৰু সেইখিনি সময়ত আমাৰ মাহঁতে কেনেকৈ কথা পাতিছিল। হৰবালা কেইটামান বাৰতি চাবিচোন, খানা খাটা খলা দিব লাগছিল। ইফালে বিহুৱে আহিলা, কানি কাপোৰটো ধোৱাই নাই, খানা খাটা খুন্দি থ'ব পাৰিলেও বাৰতি কেইটামান চাবিচোন, 4টামান হ'লি আৰু আগদিনা ৰাতিয়ে খানা খাটা খলা দিব লাগিব দে। নাই ৰ চাং ৰচোন আছে না, চাই পেলাই কম দে বাই। দক্ষিণ কামৰূপীয়া ঠাঁচ ক'বলৈ ওলাইছোঁ। এতিয়া ফাগুন আহি আছে। এইখিনি সময়ত আমাৰ মাহঁতে কেনেকৈ কথা পাতিছিল। আইলা নহয় আৰু ফাগুনৰ মাহ, একেবাৰে ধূলা দেৱা দেখি বাটাহ, একেবাৰে অলবায়ে নৰা হ'মদে বিয়া চিয়াতো খাব নোৱাৰোঁ আৰু গোটাই ধূলা আৰু গোটাই একেবাৰে বাটাহতে উৰে নিব। খৰাং দেৱা দেখি শুকাই যাব লাগছি। পাত চাত গোটাই গাছৰ পাত মাখা সৰি একেবাৰে নোহোৱা হ'ল। আৰু এই খৰাঙৰ দিনত একেবাৰে আৰু বাটাহতে ঘৰ চৰ ভাঙি যাব একেবাৰে নাই বাটা মাৰে। এতিয়া ৰাস আহি আছে। ৰাসৰ সময়ত আমি কেনেদৰে কথা পাতিছিলোঁ। বিয়াত ককিলিয়ে সহায় গেলি দেখাই নাইচোন। বা এতিয়া আছোঁ কিয়া ৰাস চাব নাযা তহঁতে। আমি নাযাওঁ যা, তই যা গেল কিয়া। মাইচোন নাই, আমাৰ মামাহঁতাক গেছি। বিজুলি ককিলিয়ে তই কিয়া কি হ'ল এতেচোন আছো। শুনছা না সিহঁতৰ বোলেচোন এটা আপি হৈছি। কাৰ সিহঁতৰ চন্দিকাহঁতৰ বৈৰাকৰ বোলে এটা আপি হৈছি। দমি গেল নহয় আৰু দিনটো আৰু দীঘল হ'ল দে আৰু ৰ'দটো গোটাই কপালত লগা হ'ব। আৰু মাঘৰ মাহ আহিছি নহয় আৰু বিয়া কিমান বিয়া খাবি। মাঘৰ মাহতে মানুহ বিয়া বেছিকৈ পাতে। মাঘ বিহু আহি থকা সময়খিনিত এইখিনি সময়ত আমাৰ মাহঁতে আগতে সান্দহ খুন্দিছিল। মাহঁতে মানুহ ধৰি পাৰতি ধৰি সান্দহ খুন্দিছিল। আমি তেতিয়া সৰু আছিলোঁ আৰু আগদিনা ৰাতিৰ পৰাই খুন্দিছিল। আৰু সেইখিনি সময়ত আমাৰ মাহঁতে কেনেকৈ কথা পাতিছিল। হৰবালা কেইটামান বাৰতি চাবিচোন, খানা খাটা খলা দিব লাগছিল। ইফালে বিহুৱে আহিলা, কানি কাপোৰটো ধোৱাই নাই, খানা খাটা খুন্দি থ'ব পাৰিলেও বাৰতি কেইটামান চাবিচোন, 4টামান হ'লি আৰু আগদিনা ৰাতিয়ে খানা খাটা খলা দিব লাগিব দে। নাই ৰ চাং ৰচোন আছে না, চাই পেলাই কম দে বাই।